শ্ৰীৰাম হৰ হৰ মহাদেৱ। আজি আমি পঞ্চতীৰ্থৰ তৃতীয় দৰ্শন যিটো কেদাৰ মন্দিৰ আছে তাত আহি আছোঁ। আমি আগৰ ভিডিঅ'ত দেখুৱাইছোঁ আপোনালোকক যে প্ৰথমে অৰ্পণ ভৱ নামৰ পুখুৰীটোত গা ধুব লাগে, স্নান কৰিব লাগে। তাৰপিছত প্ৰথম দৰ্শন গণেশ মন্দিৰ সেইটো দেখুৱাইছোঁ, দ্বিতীয়তে কমলেশ্বৰ মন্দিৰ সেইটো দেখুৱাইছোঁ। আজি কেদাৰ মন্দিৰত আহি আছোঁ। আহক আমি সকলোৱে কেদাৰ মন্দিৰত ইতিহাস আৰু ইয়াৰে পূজা ভোগ আৰু এইফালে কি কি উৎসৱ উদযাপন কৰে সেই সবিশেষবিলাক জানি লওঁ। আমাৰ ভিডিঅ' চাই যদি আপোনালোকৰ সঁচাই ভাল লাগে তেতিয়াহ'লে ফেচবুকত যদি চাই আছে ফ'ল' কৰি দিব পেজখন, আৰু যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰিব। কাৰণ কিয় আপোনাৰ এটা লাইক, এটা শ্বেয়াৰ, এটা কমেণ্টে আমাক আগলৈ আৰু ভিডিঅ' বনোৱাত বহুতখিনি উৎসাহ উদ্দীপনা যোগায়। সেইকাৰণে কৈছোঁ যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। আমি যিখন পাহাৰত উপস্থিত আছোঁ এই পাহাৰখনৰ নাম হ'ল মদনাচল। যেতিয়া দক্ষ ৰজাৰ যজ্ঞত সতীয়ে দেহত্যাগ কৰিছিল, শিৱৰ সতীক কান্ধত লৈ ঘূৰি ফুৰিছিল, আৰু সেই সময়ত বিষ্ণু ভগৱানে সতীৰ অংগবিলাক এটা এটাকৈ কাটিছিল। 51টা অংগ যি ঠাইত পৰিছিল সেই ঠাইবিলাকত এটা এটা শক্তিবিধ হৈছিল, আৰু শেষ পৰ্যায়ত 52 নম্বৰ অংগটো বিষ্ণু ভগৱানে কাটিব নোৱাৰিছিল। কাৰণ যদি সতীৰ অংগটো কাটে তেতিয়া শিৱৰ মুণ্ডটোও কটা যায়। সেইবাবে বিষ্ণু ভগৱানে সতীৰ অংগ কটাটো বন্ধ কৰি শিৱই কোনফালে যায় অনুসৰণ কৰিব ধৰিলে, আৰু সেই সময়ত শিৱই আহি ইয়াতে জিৰাইছিল। শিৱৰ 108টা নামৰ ভিতৰত এটা নাম আছিল মদন। মদন অচল হৈ পৰাৰ বাবে মদন যুগ অচল, এই পাহাৰখনৰ নাম হৈ পৰিল মদনাচল। আৰু এই যে কেদাৰ মন্দিৰৰ অৰ্থটো হ'ল কে মানে কাণ, দাৰ মানে পত্নী। শিৱৰ কান্ধত সতী থকাই অৰ্থাৎ পত্নী থকাই এই মন্দিৰটোৰ নাম হৈ পৰিছে কেদাৰ মন্দিৰ। এতিয়া দক্ষ ৰজাৰ যজ্ঞত সতীয়ে দেহত্যাগ কৰাৰ পিছত শিৱই শেষ পৰ্যায়ত আহি ইয়াত জিৰাইছিল। সেই সময়ত শিৱ খুব ক্ৰোধত আছিল, আৰু লক্ষীনাৰায়ণে 33 কোটি দেৱ দেৱীৰ সংগ লৈ ইয়াতে আহি শিৱক শান্ত কৰিব চাইছিল। শিৱৰ যতত গংগা, কান্ধত সতী আছেই। শিৱ কিন্তু শান্ত হোৱা নাছিল। লক্ষীনাৰায়ণ বা 33 কোটি দেৱ দেৱীৰ যি অনুৰোধ জনাইছিল সেই অনুৰোধত কোনো গুৰুত্ব দিয়া নাছিল। তেওঁ শান্ত হোৱা নাছিল, খুব ক্ৰোধত আছিল। সেই সময়ত লক্ষীনাৰায়ণে গণেশক কোলাত বহুৱাই দিছিল। গণেশৰ প্ৰথম আৱিৰ্ভাৱ, গণেশৰ জন্ম নহয়। সেই হিচাপে ইয়াৰ যিটো মুখ্য বিগ্ৰহটোৰ যতত গংগা, কান্ধত সতী, কোলাত গণেশ, সোঁহাতত ত্ৰিশূল ডম্বৰু, আৰু সন্মুখৰ ফালে ত্ৰিনয়ন আছে, আৰু কাষতে শিলাগ্ৰাম লক্ষীনাৰায়ণ আছে। ইয়াতে অৰ্থাৎ কেদাৰ মন্দিৰত মুখ্য পূজা তিনিটা হয়। এই তিনিটা পূজাৰ ভিতৰত যিটো প্ৰথম পূজা, সেই পূজাটোত ৰাতিপুৱা ভগৱানক স্নান কৰোৱাই ফুল, বেলপাত, দুবৰি আদিৰে ভগৱানক পূজা কৰা হয়। আৰু এগছি চাকি আছে, যিগছ চাকি দ্বাপৰ ত্ৰেতা যুগৰ সন্ধিক্ষণৰ পৰা জ্বলি আছে। সেই গছ চাকিত প্ৰতিদিনে 1 লিটাৰ 250 গ্ৰাম তেল প্ৰয়োজন হয়। সেই তেলটো দি আৰু পূজাটো কৰি ভক্তসকলৰ বাবে মুখ্য দুৱাৰখন মুকলি কৰি দিয়ে, আৰু তেতিয়াৰ পৰা অৰ্থাৎ পুৱাৰ সেই পূজাটোৰ পিছৰ পৰাই তীৰ্থযাত্ৰী ইয়াতে দৰ্শন লাভ কৰিব পাৰে। ইয়াতে দুপৰীয়া যিটো পূজা হয় সেই পূজাৰ সময়ত বাবাক ভোগ অৰ্পণ কৰা হয়। ভোগ দুটা ধৰণৰ থাকে, এটা নিৰামিষ, এটা সামিষ। এই নিৰামিষ ভোগটোত মাটিমাহৰ দাইলৰ লগত ৰহৰ দাইল, মুগৰ দাইল, বুটৰ দাইল আনিব পাৰে, বা অকল মাটিমাহৰ দাইলো আনিব পাৰে। আৰু উপকৰণ হিচাপে অৰ্থাৎ দাইলিত দিয়াৰ বাবে ৰঙালাও, কাচকল, আলুকে মুখ্য হিচাপে ধৰা হয়। ইয়াৰ উপৰি বন্ধাকবি, ফুলকবি, ওলকবি এনেধৰণৰ পাচলিও আনিব পাৰে। সামিষ হিচাপে বাবাৰ ওচৰত খাচী ছাগলী, পাৰ চৰাই আৰু বিভিন্ন মাছ অৰ্পণ কৰা হয়। এই যে ভোগ দুপৰীয়া অৰ্পণ কৰে, সেই অৰ্পণ কৰাৰ পিছত কিছু সময়ৰ বাবে তীৰ্থযাত্ৰীৰ কাৰণে দুৱাৰখন বন্ধ থাকে, আৰু বাবাৰ যিটো মেইন বিগ্ৰহটোৰ ওপৰত এটা পিতলৰ পাত্ৰৰে ঢাকি ৰখা হয়। সেই পিতলৰ পাত্ৰটোক টোপ বুলি কোৱা হয়, আৰু এই টোপটোত এডাল মালা অৰ্পণ কৰা হয়। কোনোবাই যদি দিম বুলি ভাবে তেতিয়াহে সেই টোপ মালাডাল তাত পূজাৰী পিন্ধায়, কোনোবাই আনিলেহে পিন্ধায়। সেই টোপমালাডাল দীঘলে 1.5 ফুট আৰু বহলে 1.5 ফুট। সেই টোপমালাডাল ফুলৰো দিব পাৰে, বেলপাতৰো দিব পাৰে। বাকী বাবাৰ কাৰণে বেলপাতৰ মালা, ফুলৰ মালা আনিব পাৰে। ইয়াৰ উপৰিও গধূলি যিটো পূজা কৰা হয় সেইটোক লাহ বুলি কোৱা হয়। সেই লাহত চুজি, চেনি, ঘি, নাৰিকল এই 4টা বস্তুৰে বাবাৰ বাবে চুজিৰ লাড়ু বনোৱা হয়, আৰু সেই লাড়ুটো অৰ্পণ কৰাৰ পিছত যিটো পূজা হয় সেই পূজা কৰি মুখ্য দুৱাৰ বন্ধ হয় পিছদিনা পুৱালৈ, আৰু সেই সময়ত কোনো তীৰ্থযাত্ৰীয়ে ভিতৰৰ বিগ্ৰহটো
মুখ্য বিগ্ৰহটো দৰ্শন কৰিব নোৱাৰে। ইয়াতে বাৰ্ষিক পূজা হিচাপে শিৱৰাত্ৰি, মদন চতুৰ্থী আৰু দুৰ্গা পূজা উদযাপন কৰা হয়। এই মন্দিৰটোত যিটো মেইন বিগ্ৰহ আছে, বিগ্ৰহটোৰ চাৰিওফালে বস্ত্ৰ পিন্ধোৱা হয়। সেই বস্ত্ৰ বগ্ৰ বস্ত্ৰ বা লাল বস্ত্ৰ লাগে। সেই বস্ত্ৰটো 3.5 মিটাৰ লাগে। 3.5 মিটাৰতকৈ যদি অকণমানো কম হয়, সেই বস্ত্ৰখন ভগৱানক নিপিন্ধায়। আৰু ভগৱানক যিখন বস্ত্ৰ পিন্ধোৱা হয় সেইখন এবাৰহে পিন্ধোৱা হয়। বাবাক ধুই পেলাই নতুনকৈ সেইখন পিন্ধোৱা নহয়। অন্য বস্ত্ৰ অৰ্থাৎ নতুন বস্ত্ৰ পৰিলেহে বাবাৰ বস্ত্ৰখন চেঞ্জ হয়। বাবাৰ ইয়াত সেই বস্ত্ৰৰ উপৰিও, তেলৰ উপৰিও ত্ৰিশূল দান কৰিব পাৰে, পাৰ চৰাই দান কৰিব পাৰে, পঠা ছাগলী দান কৰিব পাৰে। এইবিলাক মানে এৰি দিয়া বুলি কোৱা হয়। তেনেকুৱা কৰি চলি আছে। এই যিটো কেদাৰ মন্দিৰ, কেদাৰ মন্দিৰটোৰ এটা প্ৰতিমূৰ্তি আছে, যিটো 5 মুখ 10 হাত বৃষব্ৰাহ্মণৰ ওপৰত আছে। আৰু প্ৰতি বছৰে কিছুমান নিৰ্দিষ্ট সময়ত, নিৰ্দিষ্ট দিনত এই প্ৰতিমূৰ্তিটোক সজাই পৰাই এখন দোলাত কৈ 4জন ব্যক্তি, পূজাৰী, আঠপুৰে লগ লাগি নগৰ ভ্ৰমণত লৈ যায়। আৰু এই নগৰ ভ্ৰমণটোৰ বছৰটোৰ প্ৰথম দিনটো হ'ল পুহ আৰু মাঘ মাহৰ দুমাহীৰ দিনা। সেইদিনা ইয়াৰ পৰা কেদাৰ ভগৱানজন প্ৰতিমূৰ্তিটো গণেশ মন্দিৰলৈ যায় আৰু গণেশ মন্দিৰৰ পৰা আকৌ উভতি আহি কেদাৰ মন্দিৰত ৰখা হয়। আমি যিবিলাক ভিডিঅ' বনাই আছোঁ, আমাৰ চেনেলটোৰ নাম যদি ইউটিউবত চাই AOBS আৰু যদি ফেচবুকত চাই তেনেহ'লে AOBS। এই চেনেলটোত আমি যিবিলাক ভিডিঅ' বনাই আছোঁ, আমি বিশেষকৈ মঠ মন্দিৰৰ বিষয়ে বনাই আছোঁ। আমি যিবিলাক মঠ মন্দিৰৰ পুৰণি তথ্য, ইতিহাস, সেইবিলাক আমি কিছুমান পুথিৰ পৰা, কিছুমান অভিজ্ঞ ব্যক্তিৰ পৰা আমি সংগ্ৰহ কৰি তীৰ্থযাত্ৰী আৰু নৱপ্ৰজন্মৰ মাজত উলিয়াই দিছোঁ। গতিকে আমাৰ এই ভিডিঅ'বিলাক আপোনালোকে চাই পেলাই কিবা যদি ভুলভ্ৰান্তি হয় আমাক জনাব আৰু আমাৰ ভিডিঅ'বিলাক আপোনালোকে চাই থাকিব। ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় এটা ধুনীয়া ভাল লগা এটা কমেণ্ট কৰিব। তেতিয়া আমাৰ কি হয় যে আগলৈকে এনেকুৱা ভিডিঅ' আপোনালোকলৈ আগবঢ়াই থাকিব পাৰোঁ। আৰু বহুত ব্যস্ততাৰ মাজতে মানে ভিডিঅ'বিলাক বনাওঁ। আৰু যদি আপোনালোকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব নকৰে বা আমাক যদি ফেচবুকত ফ'ল' নকৰে, তেতিয়ালৈকে আমি কেনেকুৱাকৈ আগবাঢ়িম বা আমাৰ যিখিনি প্ৰচেছ বা যিখিনি আমি চেষ্টা কৰি আছোঁ, যি আমাৰ এই মঠ মন্দিৰৰ ইতিহাসবিলাক সকলো মানুহে যাতে গম পায়, সকলো নৱপ্ৰজন্মই যাতে জানে, তাৰ ওপৰতে আমি ভিডিঅ'বিলাক বনাই আছোঁ। আৰু যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰিব, ফেচবুকতে হওক বা ইউটিউবতে হওক, আপোনালোকে শ্বেয়াৰ কৰিব। আৰু যদি কিবা ভুল হৈছে তেতিয়াহ'লে আঙুলিয়াই দিব, নিশ্চয় ভাল লাগিব আমাৰো। কাৰণ কিয়, যদি আমি ভুলে নকৰোঁ তেতিয়াহ'লে আমাক আঙুলিয়াই দিয়া যদি ব্যক্তিও কোনো নাথাকে, তেতিয়াহ'লে আমি আগবাঢ়িব নিশ্চয় নোৱাৰিম। আৰু যদি সঁচাই ভাল লাগিছে আমাৰ ভিডিঅ'টো চাই, তেতিয়াহ'লে আপোনাৰ পৰিয়ালৰ লগতে বন্ধুবৰ্গৰ লগতো এই ভিডিঅ'বিলাক শ্বেয়াৰ কৰি আমাক যাতে আৰু আগুৱাই যোৱাত আপোনালোকে সহায় কৰে, সেই কামনাৰে আজিলৈকে এৰিছোঁ। ধন্যবাদ।